এফালে 137 নং ৰামপুৰ বিধানসভা সমষ্টিত APD অৰ্থাৎ অসম পৰিৱৰ্তন দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভা, য'ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দেখিবলৈ পোৱা গৈছে বেহাৰবাৰী আউটপোষ্টৰ খ্যাত সিদ্ধাৰ্থ শৰ্মা। আপোনালোকৰ সমষ্টিটো বেলেগ সমষ্টিতকৈ ডাঙৰ, সেইটোতো আপোনালোকে জানেই। সেইকাৰণে আৰু আঞ্চলিক মিচিং ভাষাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰক, আমাৰ মাতৃভাষাক সন্মান দিয়ক, আন বহুকেইটা বিপ্লৱী শ্লোগানেৰে একাংশ প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ সভাত। তাৰোপৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজতো দেখিবলৈ পোৱা গ'ল এক তীব্ৰ উত্তেজনামূলক পৰিৱেশ। হয়, আপুনি ছবিত ঠিকেই দেখিছে, কিন্তু এয়া কোনো ৰিয়েল ঘটনা নহয়, এয়া ৰিলৰ ঘটনাহে। ঠিকেই শুনিছে, এয়া ৰিলৰ ছবি। মিচিং বোলছবি জগতৰ এখন ব্যয়বহুল চিনেমাৰ চিত্ৰগ্ৰহণৰ দৃশ্য এয়া। মিচিং চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা ৰঞ্জু মিলি আৰু চিত্ৰলেখা দলেৰ অভিনীত বহু চৰ্চিত মিচিং বোলছবি মিৰ ছবিখনে বিগত বৰ্ষত ৰাজ্যৰ বিপুল সমাদৰ পাবলৈ সক্ষম হোৱাত পুনৰ দ্বিতীয় সংস্কৰণ হিচাপে ডেনি দলে, ভাস্কৰ জ্যোতি দলে আৰু আজা তাৰাকাৰ পৰিচালনা ৰঞ্জু মিলিৰ কাহিনীৰে মিৰ 2 নামেৰে ছবিখনৰ চিত্ৰগ্ৰহণ ইতিমধ্যে আৰম্ভ কৰা হৈছে। অসম, অৰুণাচলৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ নান্দনিক ঠাইসমূহত চিত্ৰগ্ৰহণৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পোনপ্ৰথমবাৰৰ বাবে মিচিং বোলছবি জগতত মুখ্যমন্ত্ৰীৰ চৰিত্ৰত দেখিবলৈ পাব বেহাৰবাৰী আউটপোষ্টৰ KK চৰিত্ৰত অভিনয় কৰা অভিনেতা সিদ্ধাৰ্থ শৰ্মাক। লগতে মিচিং চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা বাবা দলে, ফিৰোজ পেগু, ৰঞ্জু মিলি, চিত্ৰলেখা দলেৰ লগতে বহুকেইজন নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীৰ দুৰ্দান্ত অভিনয় দেখিব পোৱা যাব উক্ত ছবিখনত। কুমৰুক চুদুং মোৰ সেৱা জনাইছোঁ প্ৰথমে, আৰু মিচিং চিনেমা প্ৰথম কৰিছোঁ মই। মোক খুবেই ভাল লাগিছে ইয়াৰ মানুহখিনিৰ সহযোগিতাটো। আৰু মিৰ 2 চিনেমাখনৰ নাম ডেনি দলে বুলি তেখেতে পৰিচালনা কৰিছে। আমি সকলো মানে শিল্পী, সহশিল্পী সকলো আমি ইয়াতে বহি আড্ডাই মাৰি আছিলোঁ। চাব চিনেমাখন, আপোনালোকে আমাৰ বিশ্বাস চিনেমাখন ভাল পাব। সুন্দৰকৈ তেওঁলোকে আতুন টোকাৰিকৈ বনাইছে, চাই ভাল পাব। মিৰ 2 মই আচলতে মুখ্যমন্ত্ৰী চৰিত্ৰত অভিনয় কৰিছোঁ, আৰু মোৰখিনি অসমীয়াতে কৈছোঁ মই। আৰু এনেই 2-এটা মিচিং লেংগুৱেজ এনেকৈ এওঁলোকৰ পৰা মই অলপ শিকিছোঁহে জানিবৰ কাৰণে। বাকী চিনেমাখনে মিচিং চিনেমা হ'ব, কিন্তু মোৰ ভাৰ্চনটো অসমীয়াতে থাকিব। ভাল লাগিছে। মই এতিয়ালৈকে এটা চিন কৰিছোঁ, এখন সভা এটেণ্ড কৰোঁ, তাতে কিবা ইনচিডেণ্ট এটা হ'ব। এতিয়া সেইটো চিনেহে বৰ্তমান কৈছোঁ, নে স্ক্ৰিপ্টটো মই পঢ়িছোঁ, অলপ কৈখিনি কৈছেও মোক। সেইটো মোৰ ভাল লাগিছে। এতিয়া খালি মই যিমান পাৰোঁ ভালকৈ দেখুৱাব ট্ৰাই কৰি আছোঁ, যাতে মুখ্যমন্ত্ৰী যেন লাগে মোক। মিৰ 2 এখন খুব ভাল ছবি হ'ব মোৰ আশা, যিহেতু মিৰ বুলি এখন চিনেমা ইয়াৰ আগতে ওলাই গৈছে। আৰু মিৰ 2 ইয়াতে মই এক্টিং কৰিছোঁ এটা MLA চৰিত্ৰত। এটা মোৰ কাৰণে এটা চেলেঞ্জিং ৰোল হ'ব, যিহেতু মই তেনেকুৱা ৰোল কৰা নাই আগতে। ইয়াতে খুব এটা চেলেঞ্জিং ৰোল হ'ব, মই ইয়াতে চেষ্টা কৰিছোঁ MLA ৰোল এটা। আৰু মিৰ মানে কি, মিৰ বুলি ক'লে আপোনাৰ মিৰখন যে এখন ভাষা সংস্কৃতিৰ লগত জড়িত এখন ছবি হয়। এখন যিকোনো শ্ৰেণীৰ মানুহে উপভোগ কৰিব পাৰিব। ইয়াতে দ্বৈত ভাষাৰ হ'ব, ইয়াত মিচিং অসমীয়া মিক্স আছে। ইয়াতে অসমীয়া আমাৰ শ্ৰোতাসকলেও চাই ভাল পাব, চাব পাৰিব, আৰু মিচিংসকলেও চাব পাৰিব। আৰু ছবিখন খুব উপভোগ্য বুলি ভাবোঁ, যিহেতু ইয়াতে মিচিং সমাজৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী বাবা দলে আছে, তেনেকৈ চিত্ৰলেখা দলে আছে, দীপাকৰ পেগু, ললিত পায়েং, বহুতো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী আছে। আৰু
ইয়াতে ৰঞ্জু মিলি যেতিয়া তেখেতৰ প্ৰচেষ্টা যোৱাবাৰো বহুত ভালকৈ সফলতা লাভ কৰিছে, এইবাৰো তেখেতৰ প্ৰচেষ্টাৰ সফলতা লাভ কৰিবলৈ আশা কৰোঁ। বহুত ভাল লাগিছে, খুবেই ভাল লাগে, যিহেতু তেখেতে বৰ্তমান সময়ত গোটেই অসমৰ জনপ্ৰিয় এজন অভিনেতা, মিচিং অসমীয়া বুলি নহয় যিকোনো জনগোষ্ঠীৰ মাজতে জনপ্ৰিয়তা লাভ কৰি আছে। তেখেতৰ লগত মই এনেকৈ সহযোগত কাম কৰিবলৈ পাই বহুত আনন্দিত হৈছোঁ আৰু নিজকে সৌভাগ্যৱান বুলি ভাবি লৈছোঁ আৰু।